তথাপি মুখ্য কপাইলে কিনো বিপৰীত, হেন তই আশ্চৰ্যজনতো কোনি কদাচিত। যেতিয়া পৰীক্ষিত যায় শুক্ৰমুনিৰ আগত কৈ আছে, কি কৈছে? এই পৰীক্ষিত, এইটো আৰু কেনেকুৱা পৰীক্ষিত যায়? শুক্ৰমুনি সুধি আছে যে গুৰুদেৱ এইটো আৰু কেনেকুৱা কথা হ'ল যে নিজৰ মতাবিলাকক এৰি ফেলে অন্য মতা এটাক ধৰিব গ'ল, তাতেই তেওঁলোকে পুণ্যৱান হ'ল। এইটো কিবা কথা হ'ব পাৰে নেকি? পৰীক্ষিত ৰজাই কৈছে তেতিয়া, হেনতো আশ্চৰ্যজনতো শুনি কদাচিত, যে এইটো দেখোন কিবা আচৰিত কথা আনিছে, এইটো কেনেকুৱা কথা? তেতিয়া শুক্ৰমুনি পৰীক্ষিত ৰজাক কৈছে, ৰাম অশুক নিগদতি ৰাজা শুনা মহাশয়, গোপীকৰ মুখ্য দেখি নহিবা বিস্ময়, দেশ কৰি শিশু পালে লোভিলা মুকুতি, অবুদ্ধি গণা পাক্ষৈ মোহ সধীৰ সততি। তেতিয়া পৰীক্ষিত শুক্ৰমুনি কৈ আছে যে এটা কথা চোৱা, গোপিকাবিলাকে যে বেয়া কাম কৰা বুলি ভাবি থাকিলা, তেওঁলোকে মুক্তি পালা, এইটোত বিস্ময় হৈছে। তোমালোকে কি আচৰিত দিছে কথাটো, যে এইটোত আচৰিত দিব লগা একো কথা নাই। কিয় জানা? যে শিশুপাল যেতিয়া আছিল, শিশুপালে কৃষ্ণৰ সমস্ত বিৰোধ কৰিছে। চব কামতে বিৰোধ নকৰে শিশুপালে, যিকোনো কামে বিৰোধহে কৰে। তাৰমানে কৃষ্ণই কৰা সমস্ত কামেই শিশুপালৰ পচন্দ নহয়। এই পচন্দ নহয়, কিন্তু তেওঁতো নিজৰ আত্মীয়ই, হয় না? আত্মীয় আছিল, নিজৰ আত্মীয়। গতিকে আত্মীয় হোৱাৰ পিছতো পচন্দ নহয়। কিয় পচন্দ নহয়? যে কৃষ্ণৰ ওচৰত আচলতে ৰুক্মিণীক বিয়া দিয়াৰ কোনো ঠাই নাছিল। শিশুপালে ভাবিছে মই দুৰ্যোধনৰ লগত বিয়া দিম, তাৰ লগত ৰজাৰ লগত আৰামত খাই থাকিব, আৰু ইনকে চাৰিওফালে যাতে বাল্লা কাল্লাকে ঘূৰি ঘূৰি ইয়াৰ লগত বিয়া দিলে কি হ'ব? এই কথাবিলাকৰ মাজত মনোমালিন্যৰ কাৰণে যেতিয়া ৰুক্মিণী ক'লাক যে মই তোমাক বাহিৰে কাৰো তাতে নাযাওঁ, তেতিয়া কৃষ্ণই পলে আনিছিল নহয়। যে পলে যেতিয়া ৰুক্মিণীক লৈ আহিল, ৰুক্মিণীক পলে লৈ অহাৰ লগে লগে শিশুপালৰ এইবিলাক খং, চাল্লা মোৰ এটাই ভনী, তাকো তই পলে লৈ গেলি, গতিকে তোৰ লগত মোৰ কোনোদিনে আৰু বন্ধু নহয়, তোৰ লগত মোৰ সদায় শত্ৰুৱে হ'ব, আৰু তোক মই একদিন হ'লেও মাৰি পেলাই পাছা চাই। এই কথাটো যেতিয়া কৈছিল, তেতিয়া কিন্তু এটা কথা ওলাল। তেতিয়া কথাটো এনেকৈ কৈছে যে শিশুপালৰোতো মাক বাপাক নাছে। তেতিয়া কৃষ্ণই কৈছে, তেওঁলোকে জানে যে কৃষ্ণ কিমান মাহিত্য। কৃষ্ণই যদি এটা আঙুলি দিও ধৰে, শিশুপালে লৰিব নোৱাৰে, সেই কথাটো জানে। জানি পেলাই তেতিয়া মাকে কৈছিল যে ভাবছা, যে মাকে কৈছিল যে এক তই যিমান দুখ নকৰা নামাৰিবি, কাৰণ যিহেতু তোৰ সম্পৰ্কীয় হয়, দাইদেৰে হয়, গতিকে তই যিমান পাৰা সিমান ক্ষমা কৰি ৰাখ। তেতিয়া কৈছিল যে পেহী আৰু মই সমস্ত দুখ ক্ষমা কৰি দিওঁ, যিমান দুখ আছে ক্ষমা কৰিম। কেইটাক গেলি জানো? 100টা দুখক গেলে মই ক্ষমা কৰিম। 101টা দুখ যদি হয়, আৰু যিদিনাই তেওঁৰ 101টা দুখ হ'ব, সেইদিনাই কিন্তু তেওঁ কিন্তু বাচি দেখিবা নৰে। মাকে ভাবিলে কি 101টা দুখ কৰা কিছুমানে জীৱনটো 101টা দুখ কৰি মাৰিবি। মাৰিব পাৰ্মিশ্যনেই দিলে। যেতিয়া অনুমতি দিয়াৰ লগে লগে বোলে কৃষ্ণই তেতিয়া ভাবিছে যে ঠিকে আছে, মই খানিক গেলে মই বাট চাই আছিলোঁ। কৃষ্ণই কোনোদিনে তেওঁ দুখত নপৰে, কৃষ্ণই কোনোদিনে দুখত নপৰে, কাৰণ সকলো সময়তে তেওঁ নিজক বচে পেলাই চাই থাকে। ৰাম এতিয়া তাক কি কৈছে যে যি শিশুপালে কৃষ্ণৰ অনবৰতে বিদেশ কৰে, হয়নে? বিৰোধ কৰে, কিন্তু সেই শিশুপালেও কৃষ্ণৰ হাতত মুক্তি পাই গুচি গ'ল।
গতিকে সেনেকৈ যদি শিশুপালে মুক্তি পাই গুচি যাব পাৰে, গোপীসকলে কিয় যাব নোৱাৰিব? তুমি এইটো কথাত কিয় ভুল পাব? কৃষ্ণ ইচ্ছা কৰিলে সমস্ত কৰিব পাৰে। পৰীক্ষিত কৈছে যে তুমি এই কথাটো নাভাবিবা যে কৃষ্ণই নিজৰ অন্য তিৰোতাবিলাক লৈ গ'ল, এইটো এটা পাপ নাই। এইটোৱে মেইন কথা। মেইন কথাটো এইটোৱে না, যে সেইটো পাপ না নেকি তেওঁলোকে যে পুণ্য অৰ্জন কৰিলা, যে সেই কথাটো নহয়। পাপ পুণ্যৰ কথাতে অহা নাই। যেতিয়া সদাশিৱে বিষ খাইছিল, বিষতে ক'ত আছে? কেৱল গলটোত আছে, ভিতৰত দেখি জনাই। আৰু এইটো কোনে কৰিছিল? ভগৱানেহে কৰিছিল, সদাশিৱে নিজে কৰা নাই। ভগৱানে যাতে বাধা দি থকাৰ কাৰণে বিষখিনি তলত নেগাওক, আৰু সেইকাৰণে সদাশিৱ নমিলা। এতিয়া আমাৰ যিবিলাকে বিষ খায়, বিষ খালি গলটোততো নাথকে, হা কি ভিতৰত যাব, সেইকাৰণে মৰি যায়। সদাশিৱ যদি ভিতৰত গেলা হয়, সদাশিৱ মৰিলা হয়, কিন্তু ভগৱানে এই আধাতে ৰাখি থৈ দিলে, যাবা নিদিলা ভিতৰত গেলি। কিন্তু আমাৰ এতিয়া এই যে যেতিয়া শিৱ পূজা হয়, শিৱ পূজাৰ সময়ত যিগিলা বিষ খায়, বিহেতো খায়, সদাশিৱে যিহে খায়, তেওঁৰ মতে যদি ভাগ ধৰি সেইবিলাক খায়, তেতিয়াহ'লেতো অন্যায় হ'বই না, হয় না? গতিকে এই কথাটোকে এতিয়া তাকে আৰু কৈছে, ৰাম জগতকে মুখ্য দিবে বুলি মনত, নিজ ব্ৰহ্মৰূপে কৃষ্ণ হৈল অন্তবেকত, সমস্ত জীৱৰ আত্মা মহামহেশ্বৰ, তাহান্তু সংশয় কৰৈ কমন পামৰ, বিষ বুলি অমৃত পিয়ৈ যিটো নৰ, নুহিবে কহে নজানা অজৰ অমৰ, যেন তেন মতে মাত্ৰ স্মৰক সততে, এতেকে মুকুতি পাবই কহিলো বেকতে। গতিকে আগত কোনে কি কৰিছিল, কৰি পেলাই কিবা ভাল পাইছিল, সেই কথাটো ভাবি পেলাই তুমিও যদি এইটো কৰিবা যাওঁ, তেতিয়াহ'লে এইটো হ'ব নেকি? কলিৰ যুগত সেই কামটো সম্ভৱ নহয়। যিহেতু সম্ভৱ নহয়, কোনোবাই বিষাই পেলাই জীয়াতে আছিল, সেই বুলি তুমিও বিষাই জীয়াতে দেখিবা, এই কথাটো তুমি চিন্তা নকৰিবা। কেৱল কি কৰা, তুমি এইখিনি সময়ত কি কৈছে, যে তুমি যেতিয়াই সময় পোৱা, যেতিয়াই ইচ্ছা যায়, যেতিয়াই মন যায়, তেতিয়াই তুমি ভগৱানক পাবা। সেই ভগৱানৰ সময় ভবাতে তুমি মুক্তি পাই গুচি যাবা। ৰাম জাতি অজাতি কনবান সন্ত ভগৱন্তে, পশু পক্ষী বৃক্ষ মুখ্য পাবৈ যত হন্তে, নিৰাপায় হৰিৰভ গতি নুহি বৃথা, গোপী গোপালৰ আৱে শুনা পাছ কথা। যে কৃষ্ণ কৈছে যে কৃষ্ণৰ নামত একো জাতিভেদ নাই। কি জাতি আছে? চৰাচৰ মানে কি? সমস্ত জীৱ জগত নহয়, সমস্ত জীৱ জগতত তেওঁৱে যদি মাতা, তেওঁৱে যদি পিতা, মাক পিতাকে আৰু কাৰোবাক ভাগ কৰিব নেকি? গৰু মানে গৰুৱে, মানুহ মানে মানুহে, ভাল মানে ভালে, বেয়া মানে বেয়া, হয় না? মাক বাপাকে কোনোদিনে ভাল পায় ইয়াক বিশ্বাস নকৰে। কিন্তু সেইকাৰণে কৈছে এতিয়া নিৰূপায় শৰীৰ ভকতি নুহি বৃথা, গোপী গোপালৰ বাবে শুনা পাছৰ কথা। যে যিবিলাক গোপী আছিল, তেওঁলোকে কৃষ্ণক বাধা দি আছিল নহয়, কৃষ্ণৰ লগত যাবাক গেলি হেৰি নাছিল, কিন্তু তেওঁলোকে কেনেকৈ বাৰু তালৈকে গ'ল, এতিয়া সেই কথাখিনি ইয়াতে আৰু আৰম্ভ কৰিব। ৰামদেৱে সবে সমীপ চাপিলা গোপনাৰী, তাহাম্বা কপৰিষাকে মহিলা মুৰাৰী, সভয়ে পুচন্ত বাৰী কতিপয় ভৰি, কি ভৈলা কিয় আখিলা লৰি, কিবা উতপাত আমি মিলিল ব্ৰজাত, ভগনীয়া যেন সবে পখিলা বনত, কল্যাণে আখিলা তোমাক সাৰ বাৰ্তা ভাল, কিবা প্ৰিয়া কৰ্ম কৰো কহিও সকল।